নমস্কাৰ বন্ধুসকল। আজি আমি এই ভিডিঅ'ত অষ্টম শ্ৰেণী গণিতৰ অৰ্থাৎ ক্লাছ 8ৰ মেথছৰ অধ্যায় 9 চেপ্টাৰ 9ৰ বীজগণিত ৰাশি আৰু অভিক্ষমৰ অনুশীলনী 9.1ৰ প্ৰশ্নসমূহৰ সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি 1 নম্বৰ প্ৰশ্নখিনি সমাধান কৰিছিলোঁ। আজি আমি 2 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰোঁ। যদি তোমালোকে আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'বা। আৰু আজি আমি 2 নম্বৰ প্ৰশ্নৰ সমাধান কৰোঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে পূৰণফল উলিওৱা। ইয়াৰ আমি 2 নম্বৰ প্ৰশ্নৰ সমাধান কৰিম। ইয়াৰ সমাধানটো হ'ব ইয়াত চোৱা, এই ব্ৰেকেটত যি দুটা ৰাশি আছে এই ব্ৰেকেটত থকা ৰাশিৰ লগত পূৰণ হৈ আছে। গতিকে যদি আমি এই ব্ৰেকেটটো খুলি দিওঁ তেতিয়াহ'লে এই ব্ৰেকেটত থকা ৰাশিখিনি আকৌ এই ব্ৰেকেটত থকা ৰাশিখিনিৰ লগত পূৰণ হ'ব। ইয়াত চোৱা, এক্স স্কুৱেৰ ব্ৰেকেটটো খুলি দিলোঁ, তেতিয়াহ'লে এক্স স্কুৱেৰ বাহিৰত হৈ গ'ল। এতিয়া এই ব্ৰেকেটত থকাৰ লগত ব্ৰেকেটত থাকিলেও পূৰণ হৈ আছিল, এতিয়া ব্ৰেকেটটো খুলি দিলেও আকৌ পূৰণ হ'ব। এক্স স্কুৱেৰ ৱাই মাইনাছ ৱাই স্কুৱেৰ, আকৌ ৱাইটো আছিল ইয়াত, তেতিয়াহ'লে ৱাইও পূৰণ কৰিম। এতিয়া ৱাই এক্স স্কুৱেৰ ৱাই মাইনাছ ৱাই স্কুৱেৰ। এতিয়া এই বাহিৰত থকা যিটো ৰাশি বাহিৰত আছে এইটো কি হৈছে, ব্ৰেকেটত থকাখিনিৰ লগত পূৰণ হৈছে। তেতিয়াহ'লে আমি কি কৰিম, এক্স স্কুৱেৰ ইনটু 3x স্কুৱেৰ, আকৌ প্লাছে মাইনাছে মাইনাছ, কালি মই লিখাইছিলোঁ এইটো, এক্স স্কুৱেৰ ইনটু ৱাই স্কুৱেৰ। এইটো এক্স স্কুৱেৰে আমি এই ব্ৰেকেটত থকাখিনিৰ লগত পূৰণ কৰিলোঁ। এতিয়া আকৌ প্লাছ ৱাই কৰিম এই ব্ৰেকেটত থকাখিনিৰ লগত, ৱাই ইনটু 3x স্কুৱেৰ ৱাই প্লাছে মাইনাছে মাইনাছ ৱাই ইনটু ৱাই স্কুৱেৰ। তাহলে কি হ'ব, ইয়াৰ আগত একো নাই মানে এক আছে, 3 গুণ 3, প্ৰথমতে এক্স লিখোঁ আমি, তাৰপিছত ৱাই লিখোঁ। তেতিয়াহ'লে এক্সৰ ঘাত ইয়াত 2, ইয়াত এক্সৰ ঘাত 2, তেতিয়াহ'লে কিমান হ'ব 2 2 4, এক্সৰ ঘাত 4 আৰু ৱাই এটা আছে মানে ৱাই লিখি থৈ দিওঁ, মাইনাছ এইটো এক্স স্কুৱেৰ ৱাই স্কুৱেৰ আছে, তেতিয়াহ'লে তেনেকৈ লিখি দিম, এক্স স্কুৱেৰ ৱাই স্কুৱেৰ প্লাছ ইয়াৰ আগত একো নাই মানে এক আছে, 3 গুণ 3, প্ৰথমতে এক্স আহে, এক্স স্কুৱেৰ, ইয়াত ৱাইৰ ঘাত 1, ইয়াৰ ৱাইৰ ঘাত 1, তেতিয়াহ'লে কিমান হ'ব ৱাইৰ ঘাত 2 মাইনাছ 1 গুণ 1, ৱাইৰ ঘাত ইয়াত 1, ইয়াৰ ঘাত 2, তেতিয়াহ'লে ৱাই কিউব। তেতিয়াহ'লে যদি চাওঁ এতিয়া একে একে থকা আছে নেকি, এইটো এক্স স্কুৱেৰ ৱাই, ইয়াতো এক্স স্কুৱেৰ ৱাই, তেতিয়াহ'লে দুটা কি হ'ব, এইটো মাইনাছত আছে, এইটো প্লাছত আছে, তেতিয়াহ'লে প্লাছত থকাটো ডাঙৰ আছে, তেতিয়াহ'লে মাইনাছত থকাটো সৰু আছে। ইয়াৰ আগত একো নাথাকে মানে কি থাকে, 1 থাকে, তেতিয়াহ'লে 3ৰ পৰা 1 গ'লে কিমান থাকিব 2, 3x টু দি পাৱাৰ 4 ৱাই, 3ৰ পৰা 1 গ'লে কি থাকিব 2 প্লাছ 2x স্কুৱেৰ ৱাই স্কুৱেৰ মাইনাছ ৱাই কিউব। 1 নম্বৰ প্ৰশ্নৰ ইমানেই সমাধান। এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। ইয়াৰ সমাধান হ'ব, ইয়াতো ঠিক আগৰ নিচিনাই, দ্বিপদ ৰাশি দুটা পূৰণ হৈ আছে, তেতিয়াহ'লে এই ব্ৰেকেটৰ ভিতৰত যি দুটা ৰাশি আছে এই ব্ৰেকেট থকা ৰাশিখিনিৰ লগত কি হৈছে পূৰণ হৈ আছে। তেতিয়াহ'লে আমি কি কৰোঁ, যদি এই ব্ৰেকেটটো খুলি দিওঁ তেতিয়াহ'লে ইয়াত থকা ৰাশি দুটা কি হ'ব, এই ব্ৰেকেটটোৰ থকা ৰাশি দুটাৰ লগত পূৰণ হ'ব। তেতিয়াহ'লে 7x 2x প্লাছ 7y, আকৌ ইয়াৰ আগত মাইনাছ আছে, মাইনাছ 2y ইনটু 2x 7 প্লাছ y, 2x প্লাছ 7y, তাহলে কি হ'ব 7x ইনটু 7x 2x লগত পূৰণ হ'ব, আকৌ 7x 7y লগত পূৰণ হ'ব, 7x ইনটু 2x প্লাছ 7x ইনটু 7y, 7x এই ব্ৰেকেটত থকা কৰিলোঁ, এতিয়া আকৌ 2y কি কৰিম এই ব্ৰেকেটত কৰিম, পূৰণ কৰিম, 2y ইনটু 6 মাইনাছে প্লাছে
মাইনাস 2y ইন্টু 7y তাহলে 7 দুগুণ 14 ইয়াত এক্সৰ ঘাত 1 ইয়াতো 1 তাহলে এক্সৰ ঘাত 2 প্লাস 7 7 গুণ 49 ইয়াত এক্সৰ এক্স এটাই y এটা তাহলে এক্স y লিখি থৈ দিওঁ মাইনাস 2 দুগুণ 4 আৰু এক্স প্ৰথমে আহে আৰু y পিছত আহে তাহলে এক্স y মাইনাস 7 দুগুণ 14 ইয়াত y ঘাত 1 ইয়াতো x y ঘাত 2 এতিয়া একে একে ভূমি একে থকা চোৱা ইয়াত x স্কয়াৰ আছে স্কয়াৰ থকা আছে নাই তেতিয়াহলে xy ইয়াত xy আছে xy থকা আছে এইটো আছে তেতিয়াহলে 14x স্কয়াৰ প্লাছত থকা ডাঙৰ আছে তেতিয়াহলে এনসাৰ কিহত আহিব প্লাছতে আহিব 49 পৰা 4 গলি কিমান হ'ব 45xy minus 14y স্কয়াৰ 2 নম্বৰ প্ৰশ্নৰ ইমানেই সমাধান এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো ইয়াৰ সমাধান হ'ব এইটো কি হৈছে দ্বিপদ ৰাশি দুটা পূৰ্ণ হৈছে তেতিয়াহলে কি হ'ব যদি ইয়াৰ ব্ৰেকেটটো খুলিও তেতিয়া এই ইয়াৰ ব্ৰেকেটটো থকাৰ লগত পূৰণ হৈ যাব আগৰ নিচিনা সেম একে চোৱা 1/4 ইয়াত ভগ্নাংশ আছে ভগ্নাংশ দেখি ভয় নাখাবা ভগ্নাংশ থকাটো আৰু সহজ 1/4 a স্কয়াৰ প্লাস 2/3 আগৰ নিচিনা কৰিছো আমি 2/3 b স্কয়াৰ আকৌ থাকিলে প্লাস 3b আগো ব্ৰেকেট থকাৰ লগত পূৰণ কৰিম a স্কয়াৰ প্লাস 2/3 b স্কয়াৰ এতিয়া 1/4 a স্কয়াৰ ইনটু কি হ'ব a স্কয়াৰ প্লাস 1/4 a স্কয়ার into 2/3 b স্কয়ার into 2/3 b স্কয়ার এটা এরিয়ার কাম ঠিক আকৌ ইফালে প্লাস 3b into a স্কয়ার প্লাস 3b into 2/3 b স্কয়ার এতে সো 1/4 ইয়াত এর ঘাত 2 ইয়াতো 2 তাহলে এর ঘাত কিমান হ'ব 4 প্লাস মই কি কৈছিলো পূরণ কি হয় উপর তল আমি কটাকটি কৰিব পাৰো তেতিয়াহলে 2 এ 4 দুইবার কারণ 4 টো তলত আছে 2 উপৰত আছে আৰু পূৰণ হৈ আছে সেইকাৰণে 2 এ 4 কি হ'ব দুইবার গুছি গ'ল 2 3 গুণ 6 1/6 ইয়াত a এটাই ইয়াতো b এটা তাহলে a স্কয়ার b স্কয়ার প্লাস 3 a স্কয়ার b কারণ এটো আগত আহে b পিছত আহে প্লাস পূৰণত ওপৰ তল কেনসেল হয় তাহলে ইয়াৰ তলত একো নাই মানে 1 থাকে তাহলে 3 ওপৰ তল 3 কাটি দিলো থাকিল কি b ইয়াত তাহলে 2 ইয়াত b ঘাত 1 ইয়াত b ঘাত 2 তাহলে কিমান হ'ব b ঘাত 3 2b কিউব ইয়াত প্ৰশ্নটো ভুল হৈছে চাই লোৱা ইয়াত a কিউব আছিলে a কিউব 2/3 b স্কয়ার আছিলে তাহলে ইয়াতো a কিউব হ'ব ইয়াতো a কিউব হ'ব এতিয়া ইয়াতো a কিউব আকৌ কিন্তু ইয়াত a কিউব তেতিয়াহলে ইয়াত 2 3 5 হ'ব ইয়াত এত এর ঘাত কিমান হ'ব 3 ইয়াৰ সমাধান ইমানেই বা এনেকে এর দিলে হ'ব একো ভুল নহয় এনেকে দিব পাৰা এটো লাইন এক্সট্রা এনে লিখিলে হ'ব এতিয়া আমি নেক্সট 4 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়ো ইয়াৰো ঠিক আগৰ নিচিনাই 1.5x 2.5x minus 1.5y
ইয়াত থাকে -2.5y -2.5y 2.5x -1.5y ঠিক আগৰ নিচিনাই এইটো ব্ৰেকেটটো খুলি দিলোঁ তাৰপিছত এই ব্ৰেকেটত ইয়াৰ ভিতৰত থকাখিনি কি হৈ আছিল এইটো ব্ৰেকেটৰ লগত পূৰণ হৈ আছিল ব্ৰেকেটটো খুলি দিয়াৰ পিছতো পূৰণ হ'বই চেম এইটো একেই কৰিলোঁ আগৰ নিচিনাই এতিয়া কি হ'ব 1.5x ইনটু 2.5x এইটো ইয়াৰ লগত পূৰণ হ'ব আকৌ এইটো ইয়াৰ লগত পূৰণ হ'ব প্লাছে মাইনাছে ইয়াৰ আগত প্লাছ আছে ইয়াৰ আগত মাইনাছ আছে কাৰণ এই দুটাহে পূৰণ কৰিম এতিয়া সেইকাৰণে ইয়াৰ আগত প্লাছ ইয়াৰ আগত মাইনাছ তেতিয়াহ'লে প্লাছ মাইনাছে মাইনাছ 1.5x ইনটু 1.5y এইটো ঠিক এতিয়া আকৌ এইটো নেক্সট মাইনাছে প্লাছে মাইনাছ মাইনাছ 2.5y ইনটু 2.5x মাইনাছে মাইনাছে প্লাস তাহলে 2.5y ইন্টু 1.5y 1.5x এতে প্রথমত আমি কেনেকৈ পূৰণ কৰিম ব্ৰেকেট নাই বুলি পূৰণ কৰিম এতিয়া ইয়াত এটাৰ পইণ্ট ইয়াতো এটাৰ আগত পইণ্ট আছিল টোটাল কেইটাৰ আগত হ'ল ইয়াত এটাৰ আগত ইয়াতো এটাৰ আগত তেতিয়াহ'লে কেইটাৰ আগত হ'ল দুটাৰ আগত তেতিয়াহ'লে আকৌ ইয়াত আমি দুটাৰ আগত কি কৰিম দশমিক লগাই দিম তাহলে কিমান হ'ব 3.75 x এর ঘাত ইয়াতে 2 মাইনাস 15 পূরণ করলে কিমান হ'ব চাই ল'বা 15 পূরণ 15 কৰিলে 225 হ'ব 225 আৰু ইয়াত চোৱা ইয়াৰ এটা আগত দশমিক ইয়াতো এটা আগত দশমিক তাহলে কেইটা আগত হ'ল দুটাৰ আগত 2.25 প্ৰথমতে দশমিক নাই বুলি পূৰণ করতে এতে x y এতে সহজ যাব মাইনাস 2.5y ইন্টু 2.5 25 মানে 625 625 আৰু ইয়াত এটাৰ আগত পইণ্ট আছে ইয়াতো এটাৰ আগত কেইটাৰ আগত হ'ল দুটাৰ আগত 625 6.25 xy প্লাস 25 আৰু 15 পূৰণ কৰিলে কিমান হয় 3.75 y এর ঘাতে ইয়াত y এর ঘাতে তাহলে কি হবে y স্কয়ার এতে ভূমি একে হওয়া কি আছে কিবা এটু xy এটু xy বাদ বাকি এগুলো নাই তাহলে কি হবে 3.75 x স্কয়ার এতে 2 আর 6 মাইনাসে মাইনাসে প্লাস প্লাস পুরোনো ক্ষেত্রে মাইনাসে মাইনাসে প্লাস হয় কিন্তু প্লাসরে সিম্বল আহে আর চিহ্নটো প্লাসরে আহে কিন্তু এই দুটা পূরণ হোৱা নাই সেইকাৰণে মাইনাসে মাইনাসে প্লাস হ'ব কিন্তু চিহ্নটো মাইনাসরে আহিব ইমান টকা ধাৰ আছিল আকৌ ইমান টকা লগালা টকাটো ধাৰে থাকিল সেইকাৰণে ধাৰক আমি কি বুজাম মাইনাসেৰে 2 আর 6 8 25 25 50 8.50 ইয়াত এক্সৰ ঘাত 1 ইয়াত নালাগে পুৰণতে ঘাত বাঢ়ে দেই যোগ কৰোঁতে বা বিয়োগ কৰোঁতে নাবাঢ়ে যেনেকুৱা আছে তেনেকৈ থৈ দিয়ে প্লাছ 3.7 y স্কোয়ার ইয়াৰ ইমানেই সমাধান এতিয়া আমি 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো ইয়াৰ সমাধানটো হৈছে ইয়াতে কি হ'ব এই ব্ৰেকেটটো এই ব্ৰেকেটৰ লগত পূৰণ হৈ আছে তেতিয়াহ'লে এই ব্ৰেকেটটো খুলি দিলে ইয়াৰ ভিতৰত থকাখিনি কি হ'ব আকৌ এই ব্ৰেকেটটোত পূৰণ হ'ব তেতিয়াহ'লে এইটো ব্ৰেকেটটো খুলি দিওঁ 3x এই ব্ৰেকেটটোৰ লগত পূৰণ হ'ব y6 স্কোয়ার প্লাস 3y প্লাস xy মই ভাবি আছা যে মই ইয়াত একো পুৰণা চিন বা যোগ চিন একো দিয়া নাই ইয়াত একো চিন দিয়া নাথাকিলে কি বুজি পাবা তোমালোকে যে ইয়াত সদায় পূৰণ থাকে যদি প্লাস মাইনাস হ'বলগীয়া হয় তেতিয়াহ'লে ইয়াত দিয়া থাকিব প্লাস মাইনাস বুলি হ'ল এতিয়া xy আকৌ 3x এর করলে এতে 4y প্লাস 4y এটা twice x স্কয়ার প্লাস 3y প্লাস
xy 3x into twice x square होगा 3x into twice x square plus 3x into 3y plus 3x into xy আকৌ plus 4y into twice x square plus 4y into 3y plus 4y into xy 3 দুগুণ 6 ইয়াত x ৰ ঘাত 1 ইয়াত 2 তেতিয়াহ'লে x ৰ ঘাত 3 এইটো আগতে বুজাইছোঁ মই বুজাব নালাগে এতিয়া 3 3 গুণ 9 xy প্লাছ 3 গুণ 3 x ইয়াত x ৰ ঘাত 1 ইয়াত x তেতিয়াহ'লে x স্কুৱেৰ y এইবিলাক কেনেকৈ হৈ আছে তোমালোকে গম পাইছে যদি তোমালোকে মোৰ আগৰ ভিডিঅ'টো চাইছা তেতিয়াহ'লে নিশ্চয় বুজি পাবা যদি চোৱা নাই চাই আহিবা তেতিয়া এইটো তোমালোকে আৰু সহজ পাবা কৰিবলৈ प्लस 4 into 8 2 कर ले 8 x स्क्वायर y प्लस 12 y स्क्वायर प्लस 4 गुण 4 x y स्क्वायर इतना चोआ बेस एक थका आसे चागे 9 x क्यूब थका से 9 x y थका আছে জানো নাই x স্কয়ার y থাকা আছে এইটো চোৱা পাই গ'লো তেতিয়াহ'লে কি কৰিম আমি 6x কিউব প্লাস 9xy প্লাস 8 আর 3 কিমান হ'ব 11 কেন দুটা প্লাস হয়েছে x স্কয়ার y বাদ বাকি একে থকা নাই তাহলে যেনেকৈ আছে তেনেকৈ দিম y স্কয়ার प्लस 4xy स्क्वायर যদি আমি এক সজাই লিখো তেতিয়াহ'লে কি হ'ব প্ৰথমতে 6x কিউব আহিব তাৰপিছত x ৰ ঘাত কোনটো আছে এইটো বেছি আছে তেতিয়াহ'লে 11x স্কয়াৰ y আহিব আকৌ ক'ত আছে x থকা এইটো আহিব 4xy স্কয়াৰ और xy स्क्वायर इतना x थका 9xy আছে तो 9xy আহিব থাকিল কি 12y স্কয়ার ইয়াৰ ইমানে সমাধান এতিয়া আমি বাকি প্ৰশ্নখিনি নেক্সট ভিডিঅ'ত কৰিম কাৰণ ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো দীঘল হৈ যায় তোমালোকেও আমনি পাবা সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু নেক্সট ভিডিঅ'ত ইয়াৰ সমাধানখিনি তোমালোকৰ আগত মই লৈ আহিম আৰু যদি তোমালোকক সকলো প্ৰশ্নৰ উত্তৰখিনি একেলগে লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাবা মই ভিডিঅ'টো দীঘলীয়া কৰি পেলাই গোটেই প্ৰশ্নখিনি একেলগে সমাধান কৰি ভিডিঅ'টো পোষ্ট কৰিম আজিলৈ ইমানে থ্যাংক ইউ